সোমবাৰৰ পৰা সোমবাৰ 15/12/2025 ডেটটো লিখিলে ওপৰত লিখিব প্ৰথমতে টি মানে হল টিম নম্বৰ দি ড্যাশ দিব প্ৰত্যেকজনী আছাৰ বেলেগ বেলেগ টিম নম্বৰ হ'ব আমাৰ ইয়াত যিমান আছা আছে 1 ৰ পৰা 147 140 তালৈকে যাব টি দি ড্যাশ দিব তাৰপিছত টিম নম্বৰ প্ৰথম ঘৰত সোমাই গৈ আমি সুধিলো যে আপোনালোকৰ ঘৰত কথাই ক'লো যে কোনবা আছে নেকি ছালৰ ৰোগী তাৰপিছত সুধিলো ঘৰৰ ফ্যামিলি মানে সদস্য সংখ্যা কিমান জন আছে কলে যে 5 জন যদি 5 জনক লগ পালে ৰাতিপুৱা তেতিয়াহলে কি হ'ব সেই হাউসটো সম্পূৰ্ণ পৰীক্ষা কৰা হৈ গ'ল এটো এল হ'ব টি দি টিম নম্বৰ ড্যাশ এল দি কি হ'ব এটা হাউস নম্বৰ কিমান প্ৰথম ঘৰত কোন এটা হাউস নম্বৰ 1 লিখি লও টিম নম্বৰটো আমি সুপাৰভাইজাৰক সফট কপিটো দি দিম সুপাৰ টিম নম্বৰ লিখিব লাগিব হয় টিম নম্বৰ হয় L D house number dash house number জীবন নম্বৰ হাউস হয় ফাৰ্স্ট এনেকৈ কৰি গৈ আছে এল হাউস গৈ পাই আছে কি গল পালে এখন ঘৰত সোমালে কলেজে বাপেক না অফিসত গুছি গল আপোনাৰ ঘৰৰ আগে অফিসত গুছি গল ঘৰটো স্কুলত গল ফেমিলি আমাৰ 6 জন আছে 4 জনৰে পালে সেইটো হাউস কি হ'ব x l ৰ জায়গাত কি হ'ব সেইটো l মানে লেপ্ৰচি যেনে আমি যেনে পলিঅ' ফলে পি মানে কম যদি ঘৰত বাচ্চা যিমান আছে পলিঅ' বৰ হয় পি এক্স থাকিলে গম পাই এইটো ঘৰত বাচ্চা আছে পলিঅ' হ'ব হৈ গৈছে আৰু এক্সেল থাকিলে কি গম পাব ঘৰটো লক কৰা আছে বা এই তিনজন ধৰি নাহে এটোৱে সহিখিনি কৰি আছে নে মই পাহৰি গল সহিখিনি কৰক দুটা এটা হাস্কলাৰ দিছে সেইটো কাৰণে আমি কিবা বেলেগ এটা প্ৰগ্ৰাম সেইটো কৰিব আৰু আমাৰটো কৰিব সেইটো x হ'ব x তেতিয়া আমি গম পাম x হাউস বিলাক আমাৰ সুপাৰভাইজাৰ বিলাক যেতিয়া ডেইলি দৈনিক 10 ঘৰ হাউস ভিজিট দিব সাপোজ 10 ঘৰ পালে তাতে কিমান ঘৰ x পালে কিমান ঘৰ l পালে আমাক ৰিপৰ্টত দিব লাগিব ইন দা ডে এন্ড অফ দা ডে xl কেতিয়া হ'ব যেতিয়া এটা ঘৰ লক থাকিব খুলিব 14 দিনৰ ভিতৰত মানুহজন ঘূৰি নাহে ক'ত খুলিব গৈছে স্কুলৰ বাহিৰত সেইটো xl হ'ব বুজি পালে x কেতিয়া হ'ব l হ'ব কেতিয়া যদি বুজি পোৱা মোক কওক পাইছে নে আকৌ ক'ব লাগিব এবাৰ সম্পূৰ্ণ পৰীক্ষা কৰা মানুহ হলে যদি সম্পূৰ্ণ এখন ঘৰ পৰীক্ষা কৰা হৈ গৈছে সেইটো এল হ'ব প্ৰথমতে এটা খানচিন দিব দি তলত ডেটটো লিখিব ওপৰত টি দিব টি দি ড্যাশ দিব টি মানে টিম নম্বৰ প্ৰত্যেকৰ বেলেগ বেলেগ টিম নম্বৰ হ'ব তাৰ পিছত ড্যাশ দি টিম নম্বৰ দিয়ে যদি সম্পূৰ্ণ পৰীক্ষা কৰিলে আকৌ কি হ'ব এল লিখিব ক্যাপিটেলত এল লিখি ড্যাশ দিব হাউস নম্বৰ হল সেম তেনেকৈ x হলে xl l ৰ জায়গাত x হ'ব লগ থাকিলে l ৰ জায়গাত xl হ'ব